চাওক আমাৰ ভনী এজনী ডুমডুমা মহাবিদ্যালয়লৈ পঢ়িবলৈ আহি ইয়াতে এই অঞ্চলৰ বনাঞ্চল এখনত মৃতদেহটো উদ্ধাৰ হোৱা বুলি কিন্তু এইটো কথিত হয়। আচলতে ইনভেষ্টিগেশ্যন কৰিলেহে ওলাব যে সেই আছামীজনৰ ঘৰতে কিবা কৰি ঢুকাইছিল নেকি, এই কথা বতৰা ইনভেষ্টিগেশ্যনতে ওলাব। কিন্তু ইনভেষ্টিগেশ্যন কৰিবৰ কাৰণে মানুহজনকে এতিয়ালৈকে লগ পোৱা নাই পুলিচে। এইটো কি সাংঘাতিক কথা। কিন্তু কেছটো দিবলৈ অহা দিনা ইয়াতে আছামী বহি আছে, তেওঁক মৰম দৰৱ কৰি চেনেহ কৰি ইয়াৰ পৰা পঠাই দিয়া হৈছে। এতিয়া কথাটো হৈছে ইমান দিন লাগিলে, এসপ্তাহ পাৰ হৈ গ'ল। আমি দেখিলোঁ যে এতিয়া আৰু আমাৰ সহ্যসীমা বাঢ়ি হৈ গৈছে। গাঁৱৰ ভনীজনী হেৰাইছে, সম্বন্ধীয় ভনীজনী হেৰাইছে, আমাৰ এফালে আমি ছাত্ৰ সংগঠনৰ প্ৰতিনিধি, তো আমাৰ ছাত্ৰী এগৰাকী হেৰাইছে, সতীৰ্থ ছাত্ৰী এগৰাকী। সেই সুবাদতে আমি ইয়াতে আহিছোঁ আৰু আহি স্পষ্টভাৱে এই কথাটো সুধিব বিচাৰিছোঁ যে এই আছামীজনৰ প্ৰতি কাকপথাৰ থানা অচিজনৰ কি ইমান মৰম দৰৱ দয়া বাঢ়িলে যাৰ কাৰণে এৰেষ্ট কৰিব পৰা নাই, নে টকা পইচা খকে খালে নেকি, অত্যাধিক টকাৰ খকত পৰিলে নেকি, এই কথা বতৰাবিলাক সুধিবৰ কাৰণে আমি আহিছোঁ। আৰু মৃন্ময় দাস বুলি কোৱা অচিজনে আমাক কথা দিছে যে এৰেষ্ট কৰা হ'ল, ফটো ভিডিঅ' ভাইৰেল কৰা হ'ব, ফটো ভিডিঅ' ভাইৰেল কৰক, তাৰপিছত আমি আন্দোলন উঠাই লোৱা কথা বতৰাবিলাক আহিব। আৰু দ্বিতীয় কথাটো হৈছে যে এগৰাকী উচ্চ পৰ্যায়ৰ বিষয়াৰ যাতে তেনেকৈ হ'ব লাগিব। এই অচিজনৰ নেতৃত্বত নহ'ব, বকুল ইংতি বুলি যিজন বদমাচি অচি আছে, এই অচিজনৰ নেতৃত্বত নহ'ব। লাগিলে মৃন্ময় দাস ডাঙৰীয়া নিজেই কাণ পাতি লওক, নেতৃত্বত লওক ইনকুৱাৰী কৰিবৰ কাৰণে, তেতিয়া আমি আমাৰ আন্দোলন কোনোবাখিনি ৰৈ যাব, এই কথাটো আমি স্পষ্ট কৰি দিছোঁ। আচলতে আমি তৰাণী গাঁও আছিলে, আমাৰ নিজা গাঁৱৰ আছিলে। আৰু আমি ইমান দিন ৰৈ থকা মূল কাৰণটো হৈছে আপোনালোকৰ প্ৰশ্ন আহিব পাৰে যে আমি ভাবিছোঁ প্ৰথম অৱস্থাত গাঁৱৰ ডেকা চামে আৰু গাঁৱৰ লোকসকলে বিচাৰিছিলে যে এইটো মিডিয়া মাধ্যমেৰে প্ৰচাৰ কৰিছিলে, আৰু গাঁৱৰ পৰিয়ালে আহি ইয়াতে কেছো দিছিলে। কেছ দিয়াৰ পিছত ভাবিছিলে যে এজন আছামী এগৰাকী মানুহ ঢুকাই গৈছে, আছামৰ প্ৰতি মৰম দৰৱ নহ'ব বুলি ভাবিছিলে। আৰু শেহতীয়াকৈ আমি উপায় নাই বাধ্যত পৰি আটাইবিলাক দল সংগঠন, সেই অঞ্চলৰ যিমানবিলাক দল সংগঠন আছে, সেয়া লাগিলে মৰাণ ছাত্ৰ সন্থাই হওক, মৰাণ মহিলা পৰিষদে হওক, সেয়া লাগিলে লাচিত থানাই হওক, সেয়া লাগিলে আমিয়ে হওক, ছাত্ৰমুক্তি বা কৃষকমুক্তি হওক, আটাইবিলাক দল সংগঠন আৰু তাৰ সংঘ তৰাণী গাঁও মহামিলন যুৱ সংঘ, তাৰ ভিডিঅ' গোট আটাইবিলাকে লগ হৈ আমি ইয়াতে আন্দোলনটো কৰিবলৈ আহিব লগা হৈছে। লক্ষী মহন্ত বুলি পিনি পুলিচত চাকৰি কৰে, আৰু অসম পুলিচৰ কৰ্মৰত এগৰাকী চাকৰি, যাৰ কাৰণে তেওঁ মৰম দৰত এই আমাৰ অচিজনৰ বাঢ়িছে নেকি, কাৰণ একে পৰিয়াল হৈ গ'ল না, আৰু তেওঁ পুলিচ পৰিয়ালৰ হৈ গ'ল না, তো তাৰ কাৰণে এৰেষ্ট নকৰাকৈ থাকি গ'ল নেকি, প্ৰশ্নটো আমাৰ উত্থাপন হ'ব। আৰু এনেধৰণৰ আছামীৰ প্ৰতি মৰম দৰত কৰা অচি বা বিষয়াবিলাকক থানাবিলাকত ৰাখিলে বেয়া হয়, থানাবিলাকৰ ৰেপুটেশ্যনবিলাক বেয়া হয়। অচি আৰু পুলিচ প্ৰশাসন আৰু আমাৰ মাজত এটা ডিষ্টেঞ্চ, বিৰাট এটা ডিষ্টেঞ্চ বাঢ়ি যায়। জনগণৰ হিতাৰ্থে বুলি পুলিচক কোৱা হয়, সেইকাৰণে এই অচিজন ইয়াৰ পৰা খেদাবলৈ সময় হৈ গ'ল। যুৱতীগৰাকীৰ সৈতে কি সম্বন্ধ আছিল? আমি এই কথা বতৰাবিলাক প্ৰাথমিক আমাৰ যিটো তদন্ত, এইটো এটা প্ৰেমজনিত বুলি কোৱা হৈছে, আৰু তদন্তত খাটিলে চাগে আৰু বহুত বেছি কিবা কিবি ওলাব পাৰে। এইবিলাকতো পুলিচ প্ৰশাসনে এনকুৱাৰীত এক্সপাৰ্ট, আমিতো এনকুৱাৰীত এক্সপাৰ্ট নহয়। কিন্তু প্ৰথম কথাটো হৈছে ল'ৰা ঘৰৰ ফালৰ পৰা সেইখন ঘৰলৈকে চাবলৈকে গৈছে, মাক দেউতাকে ভাত পানী খাই আহিছেগৈ, এটা মোটামুটি এটা লাইচেঞ্চ গম পাইছে নাই, ল'ৰা ঘৰলৈ যেতিয়া ছোৱালীজনী ঘৰলৈ যেতিয়া ল'ৰা ঘৰৰ ফালৰ পৰা যাব, এটা মোটামুটি সৰু সুৰা এটা লাইচেঞ্চ এটা দি ৰখা হৈছিল ছোৱালীজনী বা ল'ৰাজনকো, দুয়োজনকে মিলা মিছা কৰিবৰ কাৰণে। সেই ধৰণৰ এটা সৌহাৰ্দ্যপূৰ্ণ প্ৰেমজনিত এটা সম্পৰ্ক আছিল, এই কথাটো আমি ঠাউকতে প্ৰথম অৱস্থাত ক'ব পৰা নাছিলোঁ।